আগন্তুক দেশৰ লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ এটা মাহ বাকি থকা অৱস্থাত বিৰোধী শিবিৰলৈ আহিছে ভাল খবৰ কিয়নো দিল্লী গুজৰাটকে ধৰি পাঁচখনকৈ ৰাজ্যত ইতিমধ্যে আম আদমি পাৰ্টি আৰু কংগ্ৰেছৰ মাজত বুজাবুজি চুক্তি হৈছে আসন ভাগ বতৰা চুক্তি হৈছে দিল্লীত থকা 7খনকৈ লোকসভা আসনৰ ভিতৰত 4খনত আম আদমি পাৰ্টি দিল্লীত শাসন কৰি থকা আম আদমি পাৰ্টিয়ে লোকসভাত অংশগ্ৰহণ কৰিব আৰু তাৰ ভিতৰত 3খনত কংগ্ৰেছে তেওঁলোকৰ প্ৰাৰ্থিত্ব আগবঢ়াব ইতিমধ্যে আজি কংগ্ৰেছ আৰু আম আদমি পাৰ্টিৰ নেতৃত্বই সংবাদমেল যোগে এই কথা জানিবলৈ দিছে আৰু গুজৰাটত থকা 26খন আসনৰ ভিতৰত 24খন আসনত কংগ্ৰেছে তেওঁলোকৰ প্ৰাৰ্থিত্ব আগবঢ়াব আৰু দুখন আসনত আম আদমি পাৰ্টি আসনত দুখন আসনত আম আদমি পাৰ্টিয়ে তেওঁলোকৰ প্ৰাৰ্থিত্ব আগবঢ়াব আৰু হাৰিয়ানাত থকা 10খন আসনৰ ভিতৰত 9খনকৈ আসনত কংগ্ৰেছ দলটোৱে প্ৰাৰ্থিত্ব আগবঢ়াব আৰু এখন আসনত আম আদমি পাৰ্টিয়ে আগবঢ়াব তেওঁলোকৰ প্ৰাৰ্থিত্ব আৰু লগতে ছত্তীশগড়ত থকা এখন আসনত কংগ্ৰেছ দলে আগবঢ়াব আৰু গোৱাত দুখন আসন আছে সেই দুখনতো কংগ্ৰেছ আগবঢ়াব আৰু তেওঁলোকক আম আদমি পাৰ্টিয়ে সহায় কৰিব কিন্তু এইখিনিতে এটা প্ৰশ্ন হয় যে কেৱল এই 5খন ৰাজ্যত আসন ভাগ বতৰা ইতিমধ্যে হৈছে কিন্তু তাৰ বিপৰীতে উত্তৰ প্ৰদেশ পশ্চিম বংগ বিহাৰ দৰে বৃহৎ লোকসভাৰ আসন থকা এই যিসমূহ ৰাজ্য আছে এই ৰাজ্যসমূহত কিন্তু বিৰোধী শিবিৰৰ কেতিয়া আসন ভাগ বতৰা হ'ব তাক লৈ এতিয়া বিৰোধী শিবিৰৰ মাজত যথেষ্ট উৎকণ্ঠা বাঢ়িছে আৰু অসম তথা উত্তৰ পূৰ্বাঞ্চলতো ইতিমধ্যে বিৰোধী শিবিৰে একেলগে নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ কথা কৈছে যদিও এতিয়ালৈকে কিন্তু আসনত ভাগ বতৰা হোৱা নাই লগতে দক্ষিণ ভাৰততো ইতিমধ্যে ভাগ বতৰা হোৱা নাই কিন্তু দক্ষিণ ভাৰততো বিৰোধী শিবিৰে একেলগে নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ কথা কৈছে যদিও এতিয়ালৈকে কংগ্ৰেছ বা যিসমূহ তাত প্ৰধান বিৰোধী দলসমূহ আছে সেই দলসমূহৰ মাজত আসন ভাগ বতৰা হোৱা নাই গতিকে কেৱল 5খন ৰাজ্যত আসন ভাগ বতৰা হয় বা 5খনত বিৰোধীয়ে একেলগে খেলিয়ে কিমান দূৰ আগবাঢ়িব পাৰিব বিজেপি দলটো কিমান প্ৰত্যাহ্বান জনাব পাৰিব হেয়া এক লক্ষণীয় বিষয় হ'ব যেহেতু ইতিমধ্যে ওয়েস্ট বেংগলত যে 42খনকৈ আসন আছে সেই পশ্চিম বংগত কিন্তু তৃণমূল কংগ্ৰেছৰ মমতা বেনাৰ্জীয়ে কংগ্ৰেছৰ লগত আসন ভাগ বতৰা কৰাৰ ক্ষেত্ৰত কিন্তু এতিয়ালৈকে কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই তাৰ পৰিপ্ৰেক্ষিতত কি হ'ব পশ্চিম বংগৰ নিৰ্বাচন হেয়াও সময়তে গম পোৱা যাব আৰু উত্তৰ প্ৰদেশ বিহাৰৰ দৰে ডাঙৰ যিসমূহ আছে মধ্যপ্ৰদেশ ৰাজস্থান আছে এই ডাঙৰ ৰাজ্যসমূহতো কিন্তু বিৰোধী শিবিৰে আসন ভাগ বতৰা কৰিবৰ কাৰণে বা আসন ভাগ বতৰা বাবে আলোচনা কৰিবৰ কাৰণে বিশেষ আগবঢ়া দেখা পোৱা নাই কিন্তু আমি পুনৰ উল্লেখ কৰিছো যে অসমৰ কথা উত্তৰ পূৰ্বাঞ্চলৰ বাকি ৰাজ্যকেইখনৰ কথা নকওঁ অসমৰ 14খন আসন আছে আৰু 14খন আসনৰ ভিতৰত ইতিমধ্যে আম আদমি পাৰ্টিয়ে 3খনকৈ আসন ক্ৰমে গুৱাহাটী তেজপুৰ আৰু ডিব্ৰুগড়ত তেওঁলোকৰ প্ৰাৰ্থী নাম ঘোষণা কৰিলে ইয়াৰ উপৰিও ডিব্ৰুগড় আসনখনত আকৌ বিৰোধী শিবিৰৰ তথা বিৰোধী যি মিত্ৰজোঁট আছে অসমত সেই বিৰোধী মিত্ৰজোঁটৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ প্ৰাৰ্থিত্ব আগবঢ়াব বুলি ইতিমধ্যে চৰ্চা হৈছে আৰু এক প্ৰকাৰে নিশ্চিত হৈ পৰিছে আৰু লগতে ইয়াত অসমত থকা যি তৃণমূল কংগ্ৰেছৰ কেইবাখনো আসনত তেওঁলোকৰ প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ কথা কৈছে কিন্তু এতিয়ালৈকে তৃণমূল কংগ্ৰেছে কিন্তু তেওঁলোকে কোন কেইখন আসনত তেওঁলোকে প্ৰাৰ্থিত্ব আগবঢ়াব সেই কথা কোৱা নাই ইয়াৰ উপৰিও বৰপেটা যিখন আসন আছে সেই বৰপেটা আসনখনত CPIM দল অৰ্থাৎ বাওঁপন্থী দলক এৰি দিয়াৰ কথা চৰ্চা চলি আছে CPIMে ইতিমধ্যে ঘোষণা কৰিছে যে এই বৰপেটা সিটখনত আমি খেলিম আৰু CPIMৰ ফালৰ পৰা তেওঁলোকৰ নিৰ্বাচনৰ যি কুচকাচ আৰম্ভ কৰি দিছে গতিকে অসমৰ ক্ষেত্ৰত চাবলৈ গ'লে বিৰোধীৰ সমগ্ৰ দেশৰ ক্ষেত্ৰত বা অসমৰ ক্ষেত্ৰত চাবলৈ গ'লে এতিয়ালৈকে কিন্তু বিৰোধী একগোট হ'ব পৰা নাই কেৱল এতিয়ালৈকে আম আদমি পাৰ্টি আৰু কংগ্ৰেছৰ মাজত 5খনকৈ ৰাজ্যত আসন ভাগ বতৰা হৈছে তাৰ বিপৰীতে কিন্তু বাকি যিসমূহ ৰাজ্য আছে উত্তৰ প্ৰদেশত সমাজবাদী পাৰ্টি অখিলেশ যাদৱৰ নেতৃত্বাধীন সমাজবাদী পাৰ্টিৰ লগত কথা বতৰা চলি আছে কিন্তু কোনে কেইখন আসনত নিৰ্বাচন অংশগ্ৰহণ কৰিব সেই কথা কিন্তু এতিয়ালৈকে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হোৱা নাই লগতে দক্ষিণ ভাৰতৰ ক্ষেত্ৰত চাবলৈ গ'লে দক্ষিণ ভাৰতৰ যিসমূহ সেই দক্ষিণ ভাৰতত স্থানীয় আঞ্চলিক বহুকেইটা দল আছে দলকেইটাৰ লগত আলোচনা বিলোচনা চলি আছে কিন্তু কোনে কেইখন আসনত অংশগ্ৰহণ কৰিব সেইসমূহ এতিয়ালৈকে কোনো ধৰণৰ সিদ্ধান্তত উপনীত হ'ব পৰা নাই কংগ্ৰেছ দল বা ইণ্ডিয়া এলায়েন্স গতিকে এতিয়া চাবলৈ যাব লাগিব যে এই যি 5খন ৰাজ্য আসন ভাগ বতৰা ইতিমধ্যে আৰম্ভ হৈ গ'ল পৰৱৰ্তী যিসমূহ ৰাজ্য আছে আন
ৰাজ্য আছে বৃহৎ ৰাজ্য সেই ৰাজ্যসমূহত বিৰোধী মহাজোঁটে কেনেদৰে এখন ভাগ বতৰা কৰি বিজেপিক প্ৰত্যাহ্বান জনাব পাৰে সেয়া হ'ব অতি লক্ষণীয়